প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল আজি কিন্তু চৰকাৰী BPL ঘৰৰ 25-26 নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এইবাৰ কিন্তু বহুতে মানুহে চৰকাৰী BPL ঘৰটো লাভ নকৰিব, বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ডিচেম্বৰ মাহতে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ক্লিক কৰি এইটো অপশ্যনত আহি যাব, আৱাস শ্বপত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। এতিয়া যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নেম আছে চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব তলত দিয়া থাকিব 25-26 চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা 25-26 লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ নাম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ আপোনাৰ ঘৰৰ ইলেকট্ৰিচিয়ান ID নম্বৰ ইয়াত দিয়া থাকিব। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, এইসকলৰ কিন্তু এইটো লিষ্টত নাম আহিছে। বহুতে কিন্তু কমেণ্ট কৰিব যে এইটো অল্ড লিষ্ট হয় বা পুৰণা লিষ্ট হয়, এইটো আগৰ লিষ্ট, এইটো কিন্তু নতুন লিষ্ট হয়। আপোনালোকে ইয়াত চাই লওক, এইফালত চাব দিয়া থাকিব 25-26 আৰু এইফালত এনেকুৱাকৈ লিষ্টটো দিয়া থাকিব। যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ওচৰত এনেকুৱাকৈ লিষ্টটো অপেন হ'ব। আৰু যদি এতিয়ালৈকে আপোনাৰ পঞ্চায়তৰ লিষ্টবোৰ সম্পূৰ্ণ নামবোৰ ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত নাহিব। যদি আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অহা নাই এনেকুৱাকৈ, তেনেহ'লে আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত যেতিয়া আপোনালোকৰ পঞ্চায়তৰ নামবোৰ ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। এইটো কিন্তু হৈছে চৰকাৰী ঘৰৰ 25-26 জিঅ' টেগ হোৱা নতুন ভেৰিফাই লিষ্ট। যদি আপোনাৰ জিঅ' টেগ হৈ গৈছে, আপোনালোকে আজি লিষ্টটো চেক কৰক এনেকুৱাকৈ আপোনালোকে আপোনাৰ যদি মোবাইলৰ